হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ লালুকত। যেহেতুকে আমি এখন ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। সকলোৰে পৰিচিত লালুক চাৰিআলিৰ এখন পাণ দোকান। যিখন পাণ দোকানত বিশেষকৈ লালুক চাৰিআলিত যিজন ব্যক্তি আহি উপস্থিত নহওক কিয় তেখেতে হয়তো এখন তামোল নোখোৱাকৈ যাব নোৱাৰে। কিয়নো বছৰ বছৰ ধৰি একেটা স্থানতে এই মোৰ কাষত আছে এজন ব্যক্তি দেখিছে আপোনালোকে, সাদেক আলী। আৰু তেখেতে এই যিখন ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান, তেখেতৰ এই ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰাই নিজৰ পৰিয়ালটোক পোহপাল দি ৰখা পৰিলক্ষিত হৈছে। এদিন দুদিনৰ কথা নহয়, বিশেষকৈ আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে প্ৰায় 25 বছৰেই হ'ল সাদেক আলী বুলি ক'লে সকলোৱে পৰিচিত এই ব্যক্তিজনে এই একেটা স্থানতে এনেদৰে সামান্য টেবুলত বিশেষকৈ তেওঁ কিছু সামগ্ৰী ৰাখি তামোল পাণৰ পৰা আৰম্ভ কৰি তেওঁ ব্যৱসায় চলাই গৈছে অতি নিষ্ঠা সহকাৰে, আৰু যাৰ জৰিয়তে বিশেষকৈ তেওঁ নিজৰ ঘৰখন অতি সুন্দৰভাৱে চলাই যাবলৈ সক্ষম হৈছে বুলি আমি জানিব পাৰিছোঁ। আমি বিভিন্নজনৰ কাষত যাওঁ, কিন্তু প্ৰকৃততে আমি এইসকল ব্যক্তিৰ ওচৰত আহিব লাগে আৰু তেওঁলোকে কেনেদৰে বিশেষকৈ এই ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা স্বাৱলম্বিতাৰ পথ বাছি ল'লে তাৰ বিষয়ে আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, যাতে উঠি অহা নৱপ্ৰজন্মই অনাই বনাই ঘূৰি নুফুৰি তেওঁলোকেও যাতে এনেদৰে ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে আৰু এদিন তেওঁলোকে প্ৰতিষ্ঠিত ব্যৱসায় হ'ব পাৰে। তেনেধৰণৰ চিন্তা চৰ্চাৰ মাজেৰে আমি সাদেক আলী দাৰ কাষত আহি উপস্থিত হৈছোঁহি। মই চিনাকি কৰাই দিছোঁ, এই সাদেক আলী দা। আৰু কি ক'ব, যিহেতুকে ৰাইজে চাই আছে আজি আপোনাক আৰু প্ৰায় আপোনাক চিনি পায়, দেখি থকাসকলে জানে। কিমান বছৰ হ'ল মই জানো যে প্ৰায় 25 বছৰ হ'ল। আপোনাৰ কিমান বছৰ হৈছে? বেছি হৈছে, 40 বছৰ। তেতিয়া চিন্তা কৰক যে মই কৈছোঁ 25 বছৰমান হ'ব বুলি পেলাই, কেলে আমি পোৱা, কিন্তু তেখেতে প্ৰায় 40 বছৰমান হ'ল বুলি কৈছে। প্ৰথম অৱস্থাত আপুনি কি সামগ্ৰী লৈ আৰম্ভ কৰিছিল ব্যৱসায়টো? অকণমান দৰ্শকসকলক বহলাই কওকচোন। তামোল পাণ, বিড়ি, চিগাৰেট, বিস্কুট, এইবিলাকে মিঠাপান, জৰ্দাপান এইবিলাক আছিলে। হয়, এইবিলাক ইমানেই। কেনেকৈ মনলৈ আহিলে যে মই এনেকৈ টেবুলত মানে দুই এপদ বস্তু লৈ বহিলে মই চলি যাব পাৰিম? এই চিন্তাটো কেনেকৈ আহিছিলে মনলৈ? মনতে ভাব কিবা এটা বুদ্ধি কৰি চলিবতো লাগিব না, ঘৰখন চলিব লাগে না। হয়, তেনেকৈ আগবাঢ়ি গ'ল ন? আৰু কিবা ঘাট প্ৰতিঘাত কিবা আপোনাৰ জীৱনত বিশেষকৈ এই দোকান দিয়াৰ অৱস্থাত অকণমান জনাবচোন। কি পাইছে, কি নাই পোৱা জীৱনটোত? ঘৰখন ভালকৈ চলাই আছোঁ, ল'ৰা ছোৱালী অলপ চলপো পঢ়িলে, ঘৰ দুৱাৰবিলাক যেন তেন অলপ চলপ যেন তেন বনাইছোঁ, ঘৰটো চলি আছে আৰু। হয়, এনেই আগৰ এই ৰাষ্ট্ৰপতি শাসন টাইমত তেতিয়া মই বজাৰ কৰিছিলোঁ। হয়, বগীনদী, জলুহাট, বঙালপাৰা, গগামুখ এইবিলাক আগত বজাৰ কৰিছিলোঁ। ৰাষ্ট্ৰপতি বজাৰ কৰিছিলে? বজাৰ কৰিছিলোঁ, তেতিয়া ফেৰি কৰিছিলোঁ ৰাষ্ট্ৰপতি শাসনৰ দিনত। হয়, আৰু তাৰপিছত ঘূৰি আহি তাৰপিছৰ পৰা অলপ বাদ দিলোঁ আৰু ইয়াতে বহি পেলাই দোকানদাৰী কৰি আছোঁ আৰু দোকান কৰি আছোঁ। এতিয়া কেনেকুৱা চলে, কেনেকুৱা আপোনাৰ? যেনেকৈ আল্লাই ভালেই চলাইছে বাৰু, ভালে চলিছে, যেনে তেনে চলি আছোঁ আৰু। মানে আকালো নাই, ভয়লো নাই, টেনশ্যনো নাই, খাই বৈ যেনেকৈ জীয়াই চলি আছোঁ। কি কি সামগ্ৰী ৰাখে বৰ্তমান আপুনি? এয়া বিস্কুট কেইটামান, হয়, তেল চেল অকণমান, আৰু বিস্কুট চিস্কুট, তামোল পাণ, বিড়ি চিগাৰেট এইকেইটা থাকে আৰু। এইকেইটা থাকে ন? আৰু দেখোঁ আমি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত বিভিন্নজনে আহি অসুবিধাৰ সৃষ্টি কৰা কেতিয়াবা পৰিলক্ষিত হয়, কিন্তু আপোনাৰ জীৱনত 40 বছৰে তেনে কিবা ঘটনা সংঘটিত হৈছেনে লালুক চাৰিআলি এই স্থানটোত আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত? মানে সেই আগলৈ যেতিয়া আছিলোঁ তেতিয়া অলপ গণ্ডগোল এটা হৈছিলে। হয়, এক্সিডেণ্ট হৈছিলে যে, কমপ্লেইন আহিলে, সেই তাৰপৰা পিছলৈ গুচি আহিলোঁ। হয়, মানা কৰিলে যে পিছলৈ যাগে বুলি, পিছলৈ গুচি আহিলোঁ। তাৰপিছতে ইয়াতে আহি পেলাই বনাই মেলি দোকানদাৰী কৰি চলি আছোঁ আৰু। কোনো অসুবিধাৰ সৃষ্টি হোৱা নাই? এতিয়া অসুবিধা একো হোৱা নাই বাৰু বৰ্তমান। হয়, এই 40 বছৰে কোনোবা দিনাখন এনেকুৱা হৈছেনে যে আজি মোৰ বিক্ৰী নহ'লে মোৰ ঘৰত অসুবিধাৰ সৃষ্টি হৈ গ'ল,
এনেকুৱা কিবা আহিছে নে কেতিয়াবা আপোনাৰ? কেতিয়াবা হৈছে চব, কেতিয়াবা বেয়া হৈ যায়তো। চব দিন আৰু বেচাকিনি একেই নহয়। কেতিয়াবা ভালো হয়, কেতিয়াবা বেয়াও হয়, এনেকুৱাই আৰু। আৰু এনেদৰে বিশেষকৈ যদিহে শুদ্ধ মন লৈ পেলাই কোনোবা উঠি অহা নৱপ্ৰজন্মই যদি ব্যৱসায় আৰম্ভ কৰে, তেওঁলোকে চলি যাব পাৰিবনে আপোনাৰ মতে? পাৰিব, কিন্তু বুদ্ধি খটাব লাগিব, চলিব লাগিব তেনেকে। হয়, ধৈৰ্য লাগিব। ধৈৰ্য লাগিব, বহুত ধৈৰ্য লাগিব। ধৈৰ্য নহ'লে কাম নাই। আৰু দেখোন ইমান বিশ্বাস আপুনি কৰে যে আপুনি দোকান এৰি পেলাই গুচি যায়। আপুনি যিসকল গ্ৰাহক আহে, গ্ৰাহককে আপুনি কেতিয়াবা দোকান চমজাই আপুনি বিভিন্ন স্থানত গুচি যোৱা পৰিলক্ষিত হয়। হয়, যাওঁ কেতিয়াবা। আছে তেনেকুৱা মানুহ কিছুমান থৈ যাওঁ। আৰু চবেই তেনেকা আজিকালি বেয়া মানুহ নাই ইমান। আছে কিছুমানে খাই বৈ পইচা পাতি নিদিয়ে যায়গে, সেইবিলাক বাদ দি সেইবিলাক ধৰি নাথাকো আৰু। এনেকুৱা থাকেই। খাই বৈ পইচা নিদিয়াকে যোৱা মানুহ যথেষ্ট আছে ন? আছে। বহুতে পইচা বাৰু নিদিয়ে, মানুহে পইচা খায়। আমিতো হাই কাজিয়াও নকৰো। তেনেকুৱা মানুহক কেতিয়াবা পইচা বিচাৰিলে উল্টি আপোনাক কিবা বেয়াকে কিবা কোৱা আছেনে জীৱনত এই 40 বছৰে? নাই, নকওঁ। তেনেকে নকৰা নাই, ময়ো কাজিয়া চাজিয়া নকৰো বাৰু। আৰু মই কাজিয়া কৰা পচন্দ নকৰো, ভালো নাপাওঁ। তেনেকেই চলি গৈছো আৰু আল্লাহ চাল্লাহ। দিনটো কিমান মান বিক্ৰী হয় আপোনাৰ? 1500, কেতিয়াবা 1700, কেতিয়াবা 1000-1200, কেতিয়াবা 600-700। বেচাকিনি লিমিট নাই মানে। হয় দৰ্শকসকল, যিহেতুকে তেওঁ জানিবলৈ দিছে যে সামান্য কেইটামান তেওঁ বিস্কুট বা মিঠাই লৈ, বিড়ি, চিগাৰেট, তামোল, পাণ, তেল ইত্যাদি লৈ তেওঁ বৰ্তমান এই ব্যৱসায় প্ৰতিষ্ঠানখন এখন টেবুলৰ ওপৰত চলাই আছে, লালুক চাৰিআলিৰ এটা কোণত, জিৰণি চৰাৰ কাষত। আৰু 40 বছৰ হৈ গ'ল তেওঁ এই স্থানতে। হয়, মোৰো মনত আছে, মই যেতিয়া ক্লাছ 9ত আছিলোঁ আৰু তেতিয়াই মোৰ দেউতাই লৈ আনিছিল লালুকলৈ আৰু ডক্টৰৰ ওচৰলৈ আনিছিল মোক। তেতিয়া তেখেতৰ দোকানত মোক বহুৱাইছিল আৰু ষ্টভত তেওঁ চাহ গৰম কৰা মই দেখিছিলোঁ। আৰু তাৰ চাহ একাপ বিশেষকৈ মোক দিছিল আৰু সেই চাহৰ লগত মোক এটা বন বিস্কুট দিছিল আৰু মই খাই ডক্টৰৰ ওচৰত গৈছিলোঁ। আৰু সেই দিনটো মোৰ মনত আছে আৰু সেয়েহে মই মনত ভাবি আছিলোঁ যে চাৰিআলিৰ কাষত মই যাম আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতুকে বৰ্তমান উঠি অহা নৱপ্ৰজন্মই বিশেষকৈ ৰাগিয়াল বস্তুৰ প্ৰতি আসক্ত, চুৰ ডকাইতৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। দিনক দিনে সমাজখনত যথেষ্ট অপকৰ্ম বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু তাৰ মাজতে এনেধৰণে বিশেষকৈ সামান্য কেইটামান সামগ্ৰী লৈ লালুক চাৰিআলিত বছৰ বছৰ ধৰি এই টেবুলৰ ওপৰত ব্যৱসায় চলাই গৈ তেওঁ সম্পূৰ্ণ ঘৰখন, পৰিয়ালটো পোহপাল দিয়া পৰিলক্ষিত হৈছে। আৰু সেয়েহে আমি তেখেতৰ ওচৰত এইটো উদ্দেশ্য লৈ আজি দুআষাৰ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ যে উঠি অহা নৱপ্ৰজন্মই যদিহে তেওঁলোকেও মন কৰে যে 100 টকাৰ পৰা হয়তো কৌড়পতি হ'ব পাৰে, এই যিটো ভাৱ বিশেষকৈ এই ভাৱটো যাতে মনত জাগ্ৰত কৰি লয় আৰু অনাই বনাই ঘূৰি নুফুৰি ড্ৰাগছত আসক্ত নহয়, যাতে কিবা এটা নিজেও কৰিবলৈ চেষ্টা কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি চাৰিআলিৰ কাষত আহি উপস্থিত হ'লোঁ। পুৱা কিমান সময়ত আপোনাৰ দোকান খোলে? 7টা মানত খোলো। 7টা মানত। এনে ৰাতি কিমান টাইমলৈকে থাকে আপুনি? 7টা 7টালৈকে থাকো। 7টা 7:30লৈকে থাকে ন? গৰম দিনত 8টালৈকে থাকো। ধুনীয়াকৈ চলি আছে ন? ঠিকে আছে। বিশেষকৈ কথাকেইটা ক'লে আপোনাৰ জীৱনত যাতে 40 বছৰে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই বুলিও জনাইছে। ভাল লাগিলে শুনি আমাৰো। মই পূৰ্বতে এদিন আপোনাৰ কাষত আহিছিলোঁ, কিন্তু কিছু অসুবিধাৰ বাবে বিশেষকৈ আমাৰ এই কাৰ্যসূচী লোৱা নহ'লে। কিন্তু আজি আপোনাক থাকোঁতে মই আহি আপোনাক পালোঁ, দেখিলোঁ আপুনি বহি আছে ধুনীয়াকৈ, আৰু তাৰ কাৰণে মই ল'লোঁ। যিহেতুকে আমি বিশেষকৈ প্ৰচাৰ কৰিব লাগে এনে যিসকল ব্যক্তিয়ে ব্যৱসায় প্ৰতিষ্ঠান কৰিছে, শুদ্ধ মন লৈ তেওঁলোকে বছৰ বছৰ ধৰি আগুৱাই গৈছে এই টেবুলৰ ওপৰতে। বিশেষকৈ এনেধৰণৰ ব্যক্তিসকলৰ কাষত আমি যাব লাগে, এইসকলকহে আমি প্ৰচাৰ কৰিব লাগে। তেনে মই চিন্তা এটা মনত ৰাখিয়ে বিশেষকৈ তেওঁৰ কাষত উপস্থিত হৈছোঁহি। আৰু পৰৱৰ্তী সময়ত মই পুনৰ তেওঁৰ লগত ভালদৰে কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁৰ জীৱনৰ বিশেষকৈ ক'ত কি ঘটিল নঘটিল, কেনেদৰে তেওঁ আগবাঢ়িল, সবিশেষ মই তেওঁৰ পৰা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। আপোনালোকেও চাই থাকিবচোন ৰঙা নদী লাইভ।